Dr. Himanta Biswa Sarma Mahoday to felicitate and welcome our chief guest, Honorable Union Minister Srimati Nirmala Sitharaman Mahodaya by offering the Pride of Assam, Gamusa. And then a painting, Devotion in the Hot Draw, a Majuli manuscript style painting from Assam, created with natural pigments on Hasipat, the traditional bark manuscript. Dhainamad. I would now request Honorable Minister Srijut Jayantamala Barua Mahoday to felicitate our chief guest with the inspired by the 9th-10th century sculptural art of Bamuni Hills, Tezpur. These pillars replicate Assam's classical temple motifs. I now request Honorable Minister Srimati Ajanta Nayak Dangariani to felicitate with a horai. And now I request Honorable Transport Minister Shri Saran Boro Mahoday to welcome by presenting a memento showcasing the rich cultural heritage of Assam. Dhainamad. Etia moi onurod janaisu Ahom Sarkarar Mukhya Sachiv Dr. Ravi Kota Dangoriak Adorni Bhashon Agbaঢ়াবলৈ। भारत माता की, भारत माता की। আজি আমাৰ মাজত উপস্থিত ভাৰত চৰকাৰৰ সন্মানীয় বিত্তমন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানী, অসম চৰকাৰৰ বিত্তমন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়ানী, শ্ৰী জয়ন্তমল্ল বৰুৱা ডাঙৰীয়া, সন্মানীয় মন্ত্ৰী চৰণ বড়ো ডাঙৰীয়া, সাংসদ বিজুলী কলিতা মেধি ডাঙৰীয়ানী, সন্মানীয় বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যী ডাঙৰীয়া, ৰমেন্দ্ৰ নাৰায়ণ কলিতা ডাঙৰীয়া, গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া ডাঙৰীয়া, GMDৰ অধ্যক্ষ নাৰায়ণ ডেকা ডাঙৰীয়া, অসম চৰকাৰৰ মুখ্য সচিব ডক্টৰ ৰবি কোটা, গুৱাহাটী স্মাৰ্ট চিটি লিমিটেডৰ অধ্যক্ষ শ্ৰী সৈয়দিন আব্বাসী ডাঙৰীয়া, উপস্থিত ৰাইজ, আই মাতৃসকল আৰু যুৱক যুৱতী বন্ধু বান্ধৱীসকল, গুৱাহাটী মহানগৰৰ সৌন্দৰ্যবৰ্ধন আৰু উন্নয়নৰ অগ্ৰগামী যাত্ৰাৰ এই ঐতিহাসিক দিনটোত আমাৰ মাজত উপস্থিত থাকি আমাক কৃতাৰ্থ কৰা ভাৰত চৰকাৰৰ মাননীয় বিত্তমন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানীক মই পবিত্ৰ অসম ভূমিলৈ স্বাগতম জনাইছোঁ। সকলোৱে এটা দীঘলীয়া হাত চাপৰিৰে নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানীক আদৰণি জনাব। গুৱাহাটীক অধিক সুন্দৰ, নাগৰিকৰ বাবে বসবাস আৰু মনোৰঞ্জনৰ বাবে অধিক সুবিধাজনক আৰু পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ বাবে আমি চলোৱা প্ৰচেষ্টা বাস্তৱায়িত হোৱাৰ এই গৌৰৱময় ক্ষণত গুৱাহাটীবাসী তথা অসমবাসী ৰাইজক মই শ্ৰদ্ধা নিবেদন আৰু অভিনন্দন জনাইছোঁ। আজি আমাৰ অনুৰোধ ৰক্ষা কৰি বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানীয়ে দুটা গুৰুত্বপূৰ্ণ প্ৰকল্পৰ শুভ উদ্বোধন কৰিছে। এই প্ৰকল্পত প্ৰথম প্ৰকল্পটি হ'ল গুৱাহাটীৰ আমাৰ নদী বা ইনলেণ্ড ৱাটাৰ ট্ৰান্সপৰ্টৰ সুবিধা হোৱাকৈ আমি গুৱাহাটী গেটৱে টাৰ্মিনেল আৰু নৌঘাট নিৰ্মাণ কৰিছিলোঁ। অসম চৰকাৰে ব্ৰহ্মপুত্ৰৰ নদী পাৰৰ সুৰক্ষা, বহনক্ষম ক্ষমতা আৰু সুষম মাল্টি মডেল সংযোগৰ ওপৰত গুৰুত্ব আৰোপ কৰি বিশ্ব বেংকৰ সহযোগিতাত অসম আভ্যন্তৰীণ জল পৰিবহণ উন্নয়ন প্ৰকল্প গঠন কৰিছিলোঁ। ইয়াৰ অংশ হিচাপে আজি আমি গুৱাহাটী গেটৱে টাৰ্মিনেল আৰু নৌঘাটৰ শুভ উদ্বোধন কৰিছোঁ। ৬,৮০০ বৰ্গমিটাৰ এলেকাত নিৰ্মাণ কৰা এই ফেৰী টাৰ্মিনেলটো
304.95 কোটি টকাৰে নিৰ্মাণ কৰা হৈছে এই টাৰ্মিনেল ভৱনত ইন্টিগ্ৰেটেড কমান্ড কন্ট্ৰোল সেন্টাৰ অবজাৰভেটৰি লাউঞ্জ অগ্নি নিৰ্বাপক ব্যৱস্থা সুইচ গিয়াৰ আদিৰ উপৰিও পৰ্যটকৰ বাবে বিভিন্ন সুবিধা সংযোজিত কৰা হৈছে এই টাৰ্মিনেলটোৰ ফলত গুৱাহাটীত সন্ধিয়া সময়ত নদী পৰিবহনৰ মাজেৰে পৰ্যটকৰ সুবিধা বৃদ্ধিত আমাক সকলোকে সহায় কৰিব এই প্ৰকল্পটোৱে আমাৰ আভ্যন্তৰীণ জল পৰিবহনৰ দিশত এক বৈপ্লৱিক পৰিৱৰ্তন আনিব মই গুৱাহাটীবাসী আৰু অসমবাসী ৰাইজক ইনলেণ্ড ৱাটাৰৰ বাবে আমি নিৰ্মাণ কৰা টাৰ্মিনেল পৰ্যবেক্ষণ কৰিবলৈ অনুৰোধ কৰিম 300 কোটি টকাৰে নিৰ্মাণ কৰা এই প্ৰকল্পটো আজিৰ দিনত দেশৰ ভিতৰতে অত্যাধুনিক প্ৰকল্প হিচাপে পৰিগণিত হৈছে আজি আমি দ্বিতীয় এটা প্ৰকল্প গুৱাহাটীবাসী ৰাইজৰ বাবে উৎসৰ্গা কৰিছো সেই প্ৰকল্পটো হৈছে জিলা আয়ুক্তৰ বাসভৱনৰ পৰা কাছাৰী ঘাটলৈ 1.2 কিলোমিটাৰ দৈৰ্ঘ্যত সামৰি আমি নিৰ্মাণ কৰা ৰিভাৰ ফ্ৰণ্ট ডেভেলপমেণ্ট প্ৰকল্প 327 কোটি টকা বিনিয়োগেৰে নিৰ্মাণ কৰা এই প্ৰকল্পটো অসম চৰকাৰৰ গৃহ নিৰ্মাণ নগৰ পৰিক্ৰমা বিভাগৰ অধীনত ৰূপায়ণ কৰা হৈছে আৰু গুৱাহাটী স্মাৰ্ট সিটি লিমিটেডে ইয়াক আৰ্থিক সাহায্য আগবঢ়াইছে এই প্ৰকল্প উদ্দেশ্য কেৱল ব্ৰহ্মপুত্ৰ নদী পাৰৰ সৌন্দৰ্য বৰ্ধনে নহয় আমাৰ লক্ষ্য হৈছে গুৱাহাটী মহানগৰৰ জনজীৱনত নতুন প্ৰাণ সঞ্চাৰ কৰা এই ব্ৰহ্মপুত্ৰ নদী পাৰৰ বিচ্ছিন্ন অংশসমূহ পুনৰ উদ্ধাৰ সুৰক্ষা আৰু পুনৰ সংযোগ সাধন কৰা যাতে জনসাধাৰণে সহজে এই স্থানত প্ৰৱেশ কৰিব পাৰে মই মনতে সিদ্ধান্ত লৈছো যে আমি অকণমানকৈ কাম কৰি বিচ্ছিন্ন অংশসমূহক সংযোজিত কৰি এই ৰিভাৰ ফ্ৰণ্ট আমি কামাখ্যা মন্দিৰ নীলাচল পাহাৰ পৰ্যন্ত আমি এক্সপান্ড কৰিম আমি ইয়াক নীলাচল পাহাৰ পৰ্যন্ত আমি লৈ যাম ইতিমধ্যে ডিসি কোৰ্ট পুৰণা চিফ জুডিচিয়েল মেজিষ্ট্ৰেট কোৰ্ট আদিত আমি ৰিভাৰ ফ্ৰণ্ট নিৰ্মাণ কৰিবলৈ সক্ষম হৈছো আৰু আজিৰ 1.2 কিলোমিটাৰৰ এই ৰিভাৰ ফ্ৰণ্ট নিৰ্মাণে আমাৰ ৰিভাৰ ফ্ৰণ্ট প্ৰজেক্টক এটা নতুন গতি দিবলৈ সক্ষম হৈছে শ্ৰদ্ধাৰ ৰাইজ গুৱাহাটী মহানগৰীৰ উন্নয়নৰ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত